মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ আজি হৈ যোৱা জেনেৰেল ছায়েন্সৰ মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন পেপাৰটো আলোচনা কৰিম। চ' তোমালোকৰ এই কুৱেশ্যন পেপাৰত যি 45টা MCQ টাইপৰ কুৱেশ্যন আহিছিল, সেই MCQ টাইপৰ কুৱেশ্যনকেইটাৰ লগতে ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যনকেইটা কেনেকুৱা আছিলে, এইখিনি কথা মই কম্পাৰেটিভলি যিহেতু আলোচনা কৰিম। চ' ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই সহায়ক হ'ব। তোমালোকে মোৰ এই ভিডিঅ'টো চাই তোমালোকে মিলাই ল'বা তোমালোকে কিমান নাম্বাৰ পাবা। আৰু এই কুৱেশ্যনটো হ'ল A ছিৰিজৰ। তোমালোকে যিটো ছিৰিজত পৰীক্ষা নিদিয়া কিয় কুৱেশ্যনকেইটা কিন্তু ছেইম আছিল। চ' তোমালোকে মোৰ এই ভিডিঅ'ৰ কুৱেশ্যনবোৰৰ লগত তোমালোকে মিলাই ল'বা। আৰু তোমালোকৰ যদি B ছিৰিজ, C ছিৰিজ বা D ছিৰিজৰ কুৱেশ্যনৰ এনচাৰখিনি লাগে, মই নেক্সট ভিডিঅ'ত দিম, তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। কিন্তু যিয়ে নহওক তোমালোকে যিটো ছিৰিজতে পৰীক্ষা নিদিয়া কিয় তোমালোকে এই ভিডিঅ'টো চাই কুৱেশ্যন আৰু এনচাৰখিনি মিলাই ল'বা, ঠিক আছে। চ' আজি ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো আছে যে ওপৰত এটা বিক্ৰিয়া দিছে যে ওপৰৰ বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়াৰ এটা উদাহৰণ। চ' ইয়াৰে কাৰ্ডেশ্যন হ'ব অপশ্যন এ, অপহৰণ বিক্ৰিয়া, ঠিক আছে, অপহৰণ বিক্ৰিয়া। আৰু তোমালোকে এটা ৰিকুৱেষ্ট কৰিছে, তোমালোকে যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবা এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাবলৈ। কুৱেশ্যন নাম্বাৰ 2, তোমালোকে কুৱেশ্যনটো চাই যাবা। কুৱেশ্যন নাম্বাৰ 2, ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো ইয়াৰে কাৰ্ড অপশ্যন। তাৰপিছত কুৱেশ্যন নাম্বাৰ 3, যে ৰাসায়নিক বিক্ৰিয়া নঘটে, ইয়াৰে কাৰ্ড অপশ্যনটো হ'ব অপশ্যন বি, মমবাতি গলতে। মমবাতি যেতিয়া গলে তেতিয়া কোনো ৰাসায়নিক বিক্ৰিয়া নঘটে। কুৱেশ্যন নাম্বাৰ 4 যিটো কুৱেশ্যন আছিলে, ইয়াৰে কাৰ্ড অপশ্যন হ'ব অপশ্যন চি, 7। কুৱেশ্যন নাম্বাৰ 5ৰ যিটো কুৱেশ্যন আছে, কুৱেশ্যনটো তোমালোকে চাই ল'বা, কাৰণ কুৱেশ্যন এনচাৰ ক'বলৈ গ'লে কুৱেশ্যনখিনি পঢ়ি এনচাৰ ক'বলৈ গ'লে ভিডিঅ'টো দীঘলীয়া হ'ব। সেইকাৰণে মই কুৱেশ্যন আৰু এনচাৰটো তোমালোকক দেখাই যাম। কুৱেশ্যন নাম্বাৰ 5, ইয়াৰে কাৰ্ড অপশ্যন হ'ব অপশ্যন এ। অপশ্যন এটো কাৰেক্ট অপশ্যন হ'ব, ঠিক আছে। কুৱেশ্যন নাম্বাৰ 6 নম্বৰ কুৱেশ্যন কি আছে, 6 নম্বৰ কুৱেশ্যনৰ কাৰ্ড অপশ্যনটো কি হ'ব, কুৱেশ্যনটো এবাৰ চাই লোৱা। আৰু এই কুৱেশ্যনৰ কাৰ্ড অপশ্যন হ'ব অপশ্যন এ। অপশ্যন এটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যন নাম্বাৰ 7 নম্বৰ কুৱেশ্যন যিটো আছে, এই কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি। অপশ্যন ডিটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যন নাম্বাৰ 8 নম্বৰ কুৱেশ্যনটো তোমালোকে পঢ়িবা, মই দেখাই আছোঁ। 8 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। 8 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, ঠিক আছে। অপশ্যন বিটো 8 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যন নাম্বাৰ 9। কুৱেশ্যন নাম্বাৰ 9ৰ তোমালোকে কুৱেশ্যনটো চাই ল'বা। আৰু এই কুৱেশ্যনৰ সঠিক আৰু শুদ্ধ এনচাৰটো হ'ব অপশ্যনটো হ'ব অপশ্যন এ, ঠিক আছে। অপশ্যন এটো কাৰেক্ট অপশ্যন হ'ব। কুৱেশ্যন নাম্বাৰ 10 নম্বৰ কুৱেশ্যনটো এবাৰ চাই ল'বা। আৰু এই কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। অপশ্যন এটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যন নাম্বাৰ 11 নম্বৰ কুৱেশ্যন যিটো আছিলে, এই 11 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, ঠিক আছে। অপশ্যন বিটো কাৰেক্ট অপশ্যন। তাৰপিছত 12 নম্বৰ কুৱেশ্যন, এই 12 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ল, কুৱেশ্যনটো অলপ চাই ল'বা। 12 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ল অপশ্যন চি। তাৰপিছত নেক্সট আহিল 13 নম্বৰ কুৱেশ্যন, তোমালোকে কুৱেশ্যনৰ লগত মিলাই ল'বা। এই 13 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, ঠিক আছে। অপশ্যন এটো কাৰেক্ট অপশ্যন হ'ব। কুৱেশ্যন নাম্বাৰ 14 মানে 14 নম্বৰ কুৱেশ্যন, এই 14 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন কি হ'ব, 14 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, ঠিক আছে। অপশ্যন বিটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যন নাম্বাৰ 15, এই 15 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন এ। 15 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। তাৰপিছত 16 নম্বৰ কুৱেশ্যন, অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো অলপ দীঘলীয়া, তোমালোকে পঢ়ি ল'বা। এই 16 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন যিটো ডি আছে, এইফালে যিটো ডি অপশ্যন আছে, এই কুৱেশ্যন নাম্বাৰ 16ৰ কাৰেক্ট অপশ্যন হ'ল অপশ্যন ডি। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো এবাৰ চাই ল'বা। এই কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। তাৰপিছত 18 নম্বৰ কুৱেশ্যন, এই 18 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো তোমালোকে এবাৰ চাবা। এই 19 নম্বৰ কুৱেশ্যনৰ যি মানে অপশ্যন আছে, ইয়াৰে কাৰেক্ট অপশ্যনটো কি হ'ব তোমালোকে মোৰ কমেণ্ট ছেকশ্যনত জনাবা। ইয়াতে এ বি চি ডিৰ ভিতৰত কোনটো কাৰেক্ট অপশ্যন হ'ব তোমালোকে মোৰ কমেণ্ট ছেকশ্যনত জনাই দিবা, কাৰণ এইটো মোৰ কনফিউজন আছে। তাৰপিছত কুৱেশ্যন নাম্বাৰ 20 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই লোৱা। এই কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। 20 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, ঠিক আছে। তাৰপিছত 21 নম্বৰ কুৱেশ্যন,
এই 21 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি। তাৰপিছত 22 নম্বৰ কুৱেশ্যন, 22 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। তাৰপিছত 23 নম্বৰ কুৱেশ্যন, 23 নম্বৰ কুৱেশ্যন যিটো আছে এই কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ল অপশ্যন চি। ঠিক আছে, অপশ্যন চিটো কাৰেক্ট অপশ্যন। তাৰপিছত আছে 24 নম্বৰ কুৱেশ্যন, 24 নম্বৰ যিটো কুৱেশ্যন আছিলে এই 24 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ল অপশ্যন বি। ঠিক আছে, তাৰপিছত 25 নম্বৰ কুৱেশ্যন, 25 নম্বৰ যোনটো কুৱেশ্যন আছে এই 25 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। অপশ্যন বিটো কাৰেক্ট অপশ্যন। 26 নম্বৰ কুৱেশ্যন, 26 নম্বৰ কুৱেশ্যন যিটো আছে এই কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। ঠিক আছে, তাৰপিছত 27 নম্বৰ কুৱেশ্যন, কুৱেশ্যনটো এবাৰ চাই লোৱা আৰু এই 27 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো কি হ'ব, ইয়াতে মই অপশ্যনকেইটা দেখাই আছোঁ। ইয়াৰে কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, 81। অ'কে, তাৰপিছত নেক্সট 28 নম্বৰ কুৱেশ্যন, 28 নম্বৰ কুৱেশ্যনটো তোমালোকে এবাৰ চাই লোৱা। তাৰপিছত এই কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। অপশ্যন বিটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 29 নম্বৰ কুৱেশ্যন, অলপ স্ক্ৰল আপ কৰিব লাগিব। 29 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। 28 নম্বৰ কুৱেশ্যন কাৰেক্ট অপশ্যন অপশ্যন বি। তাৰপিছত 30 নম্বৰ কুৱেশ্যন, 30 নম্বৰ যিটো কুৱেশ্যন আছে এই কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো হ'ব 30 নম্বৰ কুৱেশ্যনটো এবাৰ চাই লোৱা আৰু এই কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। অপশ্যন বিটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 31 নম্বৰ কুৱেশ্যন, 31 নম্বৰ কুৱেশ্যনটো কি আছে তোমালোকে চাই লোৱা এবাৰ আৰু এই কুৱেশ্যনৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব ইয়াৰে কাৰেক্ট অপশ্যন। তাৰপিছত কুৱেশ্যন নম্বৰ 32, 32 নম্বৰ কুৱেশ্যন যিটো আছে এই কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো কি হ'ব, ইয়াতে চিহ্ন মানে ছবিবোৰ দিয়া আছে। তোমালোকে ইয়াৰ সঠিক এনচাৰটো কি হ'ব, মোৰ অলপ কনফিউজন আছে কাৰণ মই ছায়েন্সৰ টিচাৰ নহয়, সেইকাৰণে তোমালোকে মোৰ কমেণ্ট ছেকশ্যনত জনাবা এইটো কোনটো কাৰেক্ট অপশ্যন হ'ব পাৰে আৰু যিখিনি চিয়'ৰ সেইখিনি মই কিন্তু ছল্ভ কৰি তোমালোকক দি আছোঁ। তাৰপিছত 33 নম্বৰ কুৱেশ্যন, 33 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি। অ'কে, তাৰপিছত 34 নম্বৰ কুৱেশ্যন, 34 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ল অপশ্যন বি। তাৰপিছত নেক্সট আহিল 35, কুৱেশ্যন নম্বৰ 35, এই 35 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। তাৰপিছত 36 নম্বৰ কুৱেশ্যন, 36 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। তাৰপিছত 37 নম্বৰ কুৱেশ্যন, এই 37 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। অপশ্যন বিটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 38 নম্বৰ কুৱেশ্যন, 38 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন কি হ'ব, 38 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। অপশ্যন এটো কাৰেক্ট অপশ্যন হ'ব। 39 নম্বৰ কুৱেশ্যন, এই 39 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। তাৰপিছত 40 অৰ্থাৎ 40 নম্বৰ কুৱেশ্যন, এই 40 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। অপশ্যন বি। ঠিক আছে, তাৰপিছত নেক্সট 41 নম্বৰ কুৱেশ্যন এণ্ড 41 নম্বৰ কুৱেশ্যনটো কাৰেক্ট এনচাৰ কি হ'ব। 41 নম্বৰ কুৱেশ্যনৰ এনচাৰটো অলপ ডাউট আছে, তোমালোকে কোনটো এনচাৰ কাৰেক্ট হয় তোমালোকে মোৰ কমেণ্ট ছেকশ্যনত জনাবাচোন। আৰু 42 নম্বৰ কুৱেশ্যন, 42 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো কি হ'ব, 42 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 43 নম্বৰ কুৱেশ্যন, 43 নম্বৰ কুৱেশ্যন যিটো আহিছিলে এই 43 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো অপশ্যন বি। তাৰপিছত 44 নম্বৰ কুৱেশ্যন, 44 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো অপশ্যন ডি। আৰু লাষ্টত 45 নম্বৰ কুৱেশ্যন, এই 45 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন বি। আৰু বাকী যিখিনি কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনখিনি কিন্তু মানে বহুতেই কৈছে, ছাত্ৰই কৈছে যে কুৱেশ্যনখিনি একদম সহজ আহিছিল ছাৰ। তো কুৱেশ্যনখিনি এইবাৰ যথেষ্ট সহজ আহিছে। চ' তোমালোকে কিমান নম্বৰ কেৰি কৰিবলৈ সক্ষম হ'বা মোৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চ' ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চোৱাৰ বাবে তোমালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকে যদি কোনোবাই মোৰ চেনেল নতুনকৈ আহিছে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিবা। থেংক ইউ।